নিজে নিজে টুকি ল'ব বস্তুবিলাক গুৰুত্বপূৰ্ণ কথাবিলাক আৰু এই আজিৰ সভাখনৰ ভিত্তিত গোহাঁই ছাৰহঁতে যিখিনি আমাক পৰামৰ্শ দিব সেই পৰামৰ্শৰ ভিত্তিত আমাৰ ৰাইজৰ দলৰ কৰ্মসূচীৰ যদি কিবা বঢ়া টুটা কৰিব লাগে সেই বিষয়টোক লৈ আজি যিমানখিনি আমাৰ এণ্টাৰপ্ৰিনিয়াৰ আহিছে তেখেতসকলৰ পৰা আমি বক্তব্য ল'ম লক্ষ্মীনাথ তামুলী তেখেত আহিছে আব্দুল মান্নান ছাৰ আহিছে ডক্টৰ বৰুৱা আহিছে সকলোৱে আহিছে কনক গগৈ ডাঙৰীয়া আহিছে তাৰ পৰা আমি পৰামৰ্শ ল'ম মাত্ৰ ইতিমধ্যে কেইটামান কথা মানে মই নিজে লাজে পাই আছো যেতিয়া এখন দেখুৱাই আছে এইখন আমাৰ ৰাজহুৱা সভা এখনৰ পৰা দিছে তাৰ যিটো টিউন এই সভাখনৰ কাৰণে নিশ্চিতভাৱে ভাল নহয় তেওঁলোকে মোক দেখুওৱা নাই তেওঁলোকে নিজে বনাই দলৰ পিনৰ পৰা কৰিছে ঠিক আছে খালি আমি ক'ব খোজো যে ইয়াত 5টা কথা কোৱা হ'ল যে যদি সঁচাকে আমি কেতিয়াবা সুযোগ পাওঁ অসমত কেতিয়াবা যদি চৰকাৰৰ আমি অংশীদাৰ হওঁ বা চৰকাৰ আমি গঠন কৰোঁ কেতিয়াবা বা কেতিয়াবা যদি এনেকুৱা সেৱা কৰাৰ সুযোগ পাওঁ এটা ৰাজনীতি আমাৰ দলটোৱে কি কাম কৰিম আমি তাৰ এখন সম্পূৰ্ণ কৰ্মসূচী যাৰ নাম দিছোঁ অসমবাসীৰ জাতীয় কৰ্মসূচী আমাৰ সপোনৰ অসমখন এইখনত গোটেইখিনি বস্তু লিপিবদ্ধ কৰিছোঁ কিন্তু এইখন আজি যিটো দেখুৱালে ইয়াত মাত্ৰ 5টা কাম দেখুৱাইছে যে আমি চৰকাৰ গঠন কৰিব লাগিলে কৰিবলগীয়া মূল 5টা কাম কিন্তু তাৰ আগতে মই এটা কথা ক'ব খোজো যে আমাৰ দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক কৰ্মসূচীটো হ'ল যে আমি ৰাজনৈতিকভাৱে দাবী কৰোঁ যে আমাৰ অসমৰ যদি মূল সমস্যাকেইটা ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে তেতিয়াহ'লে ভাৰতৰ সংবিধানে ৰাজ্যবিলাকক দিয়া যি অধিকাৰ আটাইতকৈ ডাঙৰ অধিকাৰটো দিছিলে আৰ্টিকল 370 সেইটোতো নাইকিয়া কৰি দিলে তাৰ পাছৰ ৰাজ্যবিলাকক দিয়া অধিকাৰটো হ'ল আৰ্টিকল 371A এৰ পৰা জেৰ ভিতৰত আমি সেইকাৰণে কৈছোঁ ৰাইজৰ দলে দাবী কৰিছিলোঁ যে অসমক যদি আমি সুযোগ পাওঁ মই আমাৰ দলৰ কৰ্মকৰ্তাসকলক কথা নাপাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ দলৰ কৰ্মকৰ্তাসকলক নিজৰ কথা নাপাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি যদি সুযোগ পাওঁ অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা আমি আনিব খোজোঁ অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা আছিলে আপোনালোকে সকলোৱে জানে যে 1969ৰ পৰা আছিলে কিন্তু সেই বিশেষ ৰাজ্যৰ মৰ্যাদাটো সংবিধান স্বীকৃত নাছিলে যেনেকৈ মিচিংসকলৰ স্বায়ত্ব শাসন ৰাভাসকলৰ স্বায়ত্ব শাসন তিৱাসকলৰ স্বায়ত্ব শাসন এইবিলাক সংবিধান স্বীকৃত স্বায়ত্ব শাসন নহয় ঠিক তেনেকে আমাৰ বিশেষ 12খন ৰাজ্যৰ স্বায়ত্ব শাসন আমাৰ অসমকে ধৰি 12খন ৰাজ্যৰ যি বিশেষ ৰাজ্যৰ মৰ্যাদা আছিলে সেই মৰ্যাদাটো সংবিধান স্বীকৃত বিশেষ ৰাজ্যৰ মৰ্যাদা নাছিল আমি বিশেষ ৰাজ্যৰ মৰ্যাদা 1996ৰ পৰা পইচাৰ আকাৰত আমি সুবিধাৰ আকাৰত লাভ কৰিবলৈ আৰম্ভ কৰিছিলোঁ বিশ্বনাথ প্ৰতাপ সিং ডাঙৰীয়াৰ দিনৰ পৰা আৰু 1996ৰ পৰা সুবিধা লাভ কৰিছিলোঁ তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সুবিধাটো আছিলে যে কেন্দ্ৰৰ টেক্সৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল টেক্সৰ আমি 65.35% টকা 12খন ৰাজ্যৰ মাজত বিতৰণ হৈছিলে আৰু বাকী পইচাবিলাকে ডাঙৰ ডাঙৰ ৰাজ্যৰ মাজত বিতৰণ হৈছিলে চেণ্ট্ৰেল টেক্সৰ এইটোৱে আছিলে সেইকাৰণে আমি চেণ্টাৰৰ পৰা পোৱা টকাৰ পৰিমাণটো সাংঘাতিক বেছি আছিলে যি কাৰণত আমি এই 12খন সৰু সৰু ৰাজ্য এই ৰাজ্যকেইখনৰ অৰ্থনৈতিক সংকটটোৰ পৰা আমি জোৰা মাৰি চলি থাকিব পাৰিছিলোঁ কিন্তু তেতিয়া যে বিজেপি চৰকাৰ আহিলে সকলোৱে জানে যে 14 চনত বহুত ডাঙৰ ডাঙৰ কথা কৈ আহিলে 15 চনত আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদাটো কাটি বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিয়াৰ পাছত আমাৰ কেইবাটাও লোকচান হ'ল এক নম্বৰ কথাটো হ'ল সেই যে চেণ্ট্ৰেল টেক্সৰ যিটো 65% সেইটো আমি নোপোৱা হৈ গ'লোঁ সেইটো সকলো ৰাজ্যৰ কাৰণে সমান কৰি পেলালে সেইটো ডাঙৰ প্ৰব্লেম হৈ গ'ল তাৰ ফলস্বৰূপে আমি বিশেষ টকাটো আমাৰ বন্ধ হৈ গ'ল তাৰপিছত দ্বিতীয় যিটো আমাৰ প্ৰব্লেম হৈ গ'ল সেইটো হ'ল যে চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমবিলাক যিবিলাক 100% আমাৰ ৰাজ্যৰ কাৰণে আছিলে তেনেকুৱা 43টা তেনেকুৱা স্কিম আছিলে তাৰ বেছিভাগ স্কিম বন্ধ কৰি দিলে এতিয়া চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমত আমি 100% চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা আছিলে সেইবিলাক
এতিয়া 80:10 কৰি দিলে বেছিভাগতে, নহলে কোনোবাত 90:10 কৰিলে দুটামানত, আৰু নহলে বেছিভাগ স্কিম বন্ধ কৰি দিলে। তাৰ ফলস্বৰূপে আমি বহুত ডাঙৰ অৰ্থনৈতিক সংকটত পৰিছো, বহুত ডাঙৰ অৰ্থনৈতিক সংকট। আগতে কি আছিলে, আমি বাহিৰত বহি দেশৰ পৰা যদি ধাৰ লওঁ তেতিয়াহ'লে 100% ফ্ৰী আছিলে আমাৰ, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে মাৰি দিয়ে। সেইটো নাইকিয়া কৰিছিলে, 80-20 কৰি দিছিলে। প্ৰথমতে নাইকিয়াই কৰিছিলে, তাৰপিছত যেতিয়া অসমত তেতিয়া মোৰ মনত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অন্ততঃ আমি 10টামান তেনেকুৱা ডাঙৰ প্ৰচেছন কৰিছিলোঁ। সেইবিলাক কৰাৰ পাছত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাল্লা হুলস্থুল লগাৰ পাছত অকল খালি সেই এক্সটাৰ্নেল এডেড যিবিলাক প্ৰজেক্ট সেইবিলাকত এতিয়া হেৰিটো ৰাখি বাকী আটাইবিলাক সা সুবিধা, বিশেষ ৰাজ্যৰ সা সুবিধাবিলাক কাটি দিলে। আমি কিন্তু এতিয়া কৈছো যে নহয়, ৰাইজৰ দলে আমাৰ যিটো আটাইতকৈ ডাঙৰ ৰাজনৈতিক দাবী সেইটো হ'ল আমি ৰাইজৰ দলে ভাৰতৰ সংবিধানত 371B বুলি এটা ক্লজ বিচাৰো। 371B বুলি আমাৰ কাৰণে ক্লজ এটা আছে, সকলোৱে জানে। সেইটোত আছে অকল ট্ৰাইবেল ভাষাবিলাক 6 শিডিউলৰ কাৰণে। আমি কৈছো যে তাতে আমাৰ ভাৰতৰ সংবিধানৰ 371A নাগালেণ্ডৰ কাৰণে দিয়া কি আছে, নাগালেণ্ডৰ মাটিৰ ওপৰত কেৱল ৰাজ্য চৰকাৰৰ অধিকাৰ থাকিব, আৰু মাটিৰ তলত পোৱা সকলো সম্পদৰ অধিকাৰ কেৱল আৰু কেৱল নাগালেণ্ডৰ হ'ব। সেইকাৰণে সকলোৱে জানে যে আজিৰ দিনটোত অসমৰ মাটিৰ তলত পাকঘৰতো যদি তেল ওলায়, লগে লগে অইল ইণ্ডিয়া লিমিটেড বা ONGC বা কোনোবা এটা কোম্পানী তাৰ মালিক হয়, কিন্তু নাগালেণ্ডত তেল ওলালে তাৰ মালিক নাগালেণ্ড চৰকাৰ, তাক কোনেও হাত দিব নোৱাৰে। মেঘালয়ত যদি কয়লা ওলায়, যিটো পাহাৰত কয়লা ওলাইছে সেই পাহাৰটোৰ মালিকজনেই তাৰ মালিক, কিন্তু অসমত যদি কয়লা ওলায় কোল ইণ্ডিয়া লিমিটেড বা কোনোবা কোম্পানী ডাইৰেক্টলি তাৰ মালিক। আমি 12.5% তাৰ মালিকীস্বত্ব পাওঁ। আমি সেইকাৰণে কৈছো যে নাগালেণ্ডক দিয়া 371A যিটো স্বায়ত্ব শাসন, স্পেচিয়েল কেটেগৰী ষ্টেট, সেইটো আমাক দিব লাগে নাম্বাৰ 1। সেইটো আপোনালোকে সকলোৱে জানে যে মিজোৰামৰ ক্ষেত্ৰতো দিয়া হৈছে। মিজোৰামক খালি সম্পদৰ অধিকাৰ দিয়া নাই, মাটিৰ অধিকাৰটো দিছে। নাগালেণ্ডক সম্পদ আৰু মাটি দুয়োটাৰে অধিকাৰ দিছে। তাৰ পাছত আমি দাবী কৰিছো যে ছিকিমৰ ক্ষেত্ৰত প্ৰযোজ্য 371Fৰ অধীনত ছিকিমৰ লোকেল থলুৱা মানুহবিলাকৰ কাৰণে আসনৰ সংৰক্ষণ, আৰু লেপচা মানুহৰ কাৰণে লোকসভাৰ আসন, বিধানসভাৰ আসনৰ সংৰক্ষণ। সেইটোৰ কাৰণে আমাৰ অসমত যিটো হুলস্থুল লাগি আছে, তাৰ কাৰণে আমি কৈছো যে এই ক্ষেত্ৰত এটা বিবেচনা কৰিব পাৰে নেকি, সেইটো বস্তু চাব লাগে। আৰু সেই ক্ষেত্ৰত 1951ৰ যিটো কথা কৈ আছে যে আসন সংৰক্ষণৰ ক্ষেত্ৰত যিটো 1951ৰ কথা কৈ আছে আৰু 1971ৰ কথা কৈ আছে, এই দুইটাৰ বিষয়ে এখন ৰাউণ্ড টেবুল গোটেই অসমৰ জাতি জনগোষ্ঠীৰ মাজত ৰাউণ্ড টেবুল অনুষ্ঠিত কৰি এইটো এটা মীমাংসা কৰি তাৰ পাছত আমি কি ধৰণৰ আসন সংৰক্ষণৰ কথা পাতিব পাৰোঁ এই সম্পৰ্কে সিদ্ধান্ত হ'ব লাগে। আৰু 3 নম্বৰ আমি কৈছিলো যে কৰ্ণাটকত যিটো চাকৰি সংৰক্ষণ, কৰ্ণাটকৰ স্থানীয় মানুহৰ কাৰণে যিটো চাকৰি সংৰক্ষণ 371Fটো অসমত কাৰ্যকৰী কৰিব পাৰি নেকি, এইটো এটা বিবেচনা কৰি একেলগতে 371Bৰ ভিতৰত এই গোটেই বস্তুটো আনিব লাগে। এইটো এখন ৰাজনৈতিকভাৱে আমি ৰাইজৰ দলে কোৱা আন দলবিলাকতকৈ বাকী NRC বা বিদেশী সমস্যাৰ ক্ষেত্ৰত আমাৰ অসম চুক্তিৰ লগত আটাইবিলাক কথা সব মিলি যায়, 100% আমাৰ মিলি যায়। গতিকে নতুনকৈ মই একো ক'ব খোজা নাই। কিন্তু আমি আপোনালোকে সকলোৱে জানে যে এই যিটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন বনাইছিলে, সেই বিপ্লৱ শৰ্মা প্ৰতিবেদনতে আমি প্ৰথম এই প্ৰস্তাৱটো দিছিলোঁ, আৰু আমি দিয়া প্ৰস্তাৱৰ বেছিভাগ অংশই তেওঁলোকে গ্ৰহণ কৰিছিলে, স্পেচিয়েল কেটেগৰী ষ্টেটৰ বাহিৰে বাকী আটাইবিলাক তেওঁলোকে গ্ৰহণ কৰিছিলে। আৰু গ্ৰহণ কৰি ভাৰতৰ সংবিধান মানে সাংবিধানিক সুৰক্ষাৰ বস্তুটো যে এইটোহে, এইকেইটাৰ ভিতৰতে যে হ'ব লাগিব তাৰ বাহিৰে বেলেগ কোনো ভাৰতৰ সংবিধানত নাই। 371Aৰ পৰা 371Jৰ ভিতৰতে যে ক'ব লাগিব সেই কথাটোক আমি আঙুলিয়াই দিছিলোঁ আৰু তেওঁলোকে সেইটো মানি লৈছিলে। তাৰ পাছত আমি দ্বিতীয় যিটো বস্তু, তাৰ পাছত আমি অৰ্থনৈতিকভাৱে 5টা কথা কৈছোঁ। সেইটো কথা ইতিমধ্যে আমাৰ তাত দেখুৱালে। 1 নম্বৰ কথাটো কৈছোঁ যে সঁচাকৈ অসমীয়া জাতিক যদি 1 ষ্টেপ ফৰৱাৰ্ডো কৰিব লাগে, তেতিয়াহ'লে অসমীয়া জাতিক প্ৰথম প্ৰফেচনেল জাতিত পৰিণত কৰিব লাগে। আমি কৈছোঁ যে ফিউডেল কনজাম্পশ্যনৰ কাৰণে আমি প্ৰডাকশ্যন কৰোঁ, সেই প্ৰডাকশ্যন আমাৰ আচলতে বজাৰৰ কাৰণে প্ৰডাকশ্যনলৈ পৰিণত হ'ব লাগে। আৰু বজাৰৰ কাৰণে প্ৰডাকশ্যন যদি পৰিণত কৰিব লাগে, তেতিয়াহ'লে আমি ভেকুলীৰ বিয়া পতা জাতিৰ পৰা আমি আমাৰ পথাৰত সকলো পানী যোগানৰ ব্যৱস্থা কৰি বছৰত 3 বাৰ বা 4 বাৰ বা 5 বাৰ খেতি কৰি আমাৰ কৃষকৰ ইনকাম
বৃদ্ধি কৰিবৰ কাৰণে ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যনটো ষ্টাৰ্ট কৰিব লাগিব আৰু আমাৰ মতে অসমক ওৱান ষ্টেপ ফৰৱাৰ্ড কৰাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ল ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন। 1 নম্বৰ। আমাৰ 2 নম্বৰ কথাটো হ'ল যে অসমক যদি সঁচাকৈ আগবঢ়াই নিব লাগে ছেকেণ্ড কামটো কৰিব লাগিব যে কৃষি উৎপাদিত সামগ্ৰীবিলাকৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ ডিক্লেয়াৰ কৰা। আৰু মিনিমাম ছাপোৰ্ট প্ৰাইচ কি আমি সেইটো ঘোষণা কৰি দিছোঁ। মিনিমাম ছাপোৰ্ট প্ৰাইচ মানে আমি কৈছোঁ যে প্ৰডাকশ্যন কষ্টৰ 3 গুণ। 1 কেজি কেঁচা চাহপাত উৎপাদন কৰিবৰ কাৰণে যদি 10 টকা খৰচ হয় তেতিয়াহ'লে তাৰ 3 গুণ। আৰু সেইটো প্ৰত্যেক বছৰৰ কাৰণে চৰকাৰে ঘোষণা কৰিব যে প্ৰডাকশ্যন কষ্ট যোৱা বছৰ ইমান আছিলে, গতিকে যোৱা বছৰৰ প্ৰডাকশ্যন কষ্টৰ ভিত্তিত এইবাৰ মিনিমাম কষ্ট এইটো হ'ব। এইটো হ'ল এইটো যদি কৰোঁ তেতিয়াহ'লে আকৌ সেইফালৰ পৰাও আজিৰ দিনটোত যদি আপুনি চায় আমাৰ শিৱসাগৰত এটা যদি ধৰক ছাপোজ 1 কিলো বিলাহী আমি কিনিলোঁ শিৱসাগৰত 5 টকাত, সেই বিলাহীটো আমাৰ গুৱাহাটীৰ বজাৰত অতি কমেও 40 টকা বা 50 টকাত কিনিব লাগে। খেতিয়কজনে পায় 5 টকা। 5 টকা বিলাহীটো যেতিয়া 50 টকা পায় মাজত 45 টকা বেলেগে খায়। এইটোৱে হ'ল পুঁজিবাদী অৰ্থনীতিৰ মূল প্ৰব্লেম। সেই প্ৰব্লেমটো নাইকিয়া কৰি বজাৰ আৰু কৃষকৰ মাজত সম্পৰ্ক ৰক্ষা কৰা আৰু মাজত থকা চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি এই গোটেই বেৰখন নাইকিয়া কৰিবৰ কাৰণে আমি এটা সুসংঘবদ্ধ পদ্ধতি ইয়াতে তুলি ধৰিব খুজিছোঁ। এইটো 2 নম্বৰ আমাৰ কাম। 3 নম্বৰ আমি কৈছোঁ যে যদি সঁচাকৈ অসমখন আগুৱাই যাব লাগে থাৰ্ড যিটো কাম সেইটো হ'ল যে আমি অসমৰ বজাৰখন অসমৰ স্থানীয় মানুহৰ হাতলৈ আনিব লাগে। আজিৰ দিনটোত অসমৰ বজাৰখন কাৰ হাতত আছে বুলি ক'লে প্ৰথম ক'ব লাগিব যে আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ মাৰোৱাৰীজনৰ নাম আমাজন কোম্পানী বা ফ্লিপকাৰ্ট। আজি আনকি ঘৰৰ আপোনাৰ মিঠাতেল কোনো মানুহে ফ্লিপকাৰ্টতে কিনে বা আমাজনত কিনে। অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ধনী মানুহজনে আমাৰ ইয়াত এতিয়া খুচুৰা ব্যৱসায় কৰি আছে। আমাৰ সদায় জীৱনত মনত পৰে 90ত অকল আমি সেইটোৱে আন্দোলন কৰিছিলোঁ, গেট চিটিৰ বিৰুদ্ধে, নিউ ইকনমিক পলিচিৰ বিৰুদ্ধে, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্লবেলাইজেশ্যনৰ বিৰুদ্ধে যিটো আন্দোলন কৰিছোঁ সেইটো যে বাহিৰৰ কোম্পানীবিলাকৰ হাতত দিলে নহ'ব। তো সেইটো আজি বাস্তৱ হ'ল। আনকি আজি মুখ্যমন্ত্ৰীৰ পত্নীয়েও পৃথিৱীৰ আটাইতকৈ ডাঙৰ যিটো খাদ্যৰ চেইন সেইটোৰ চেইনটোৰ অসমৰ যিটো পাৰ্ট সেইটো চলাইছে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী। এতিয়া আপোনালোকে সকলোৱে জানে মানে পৰিস্থিতিটো তেনেকুৱা পৰ্যায় পালে যে এতিয়া আমাজনৰ হাতত যদি আমাৰ বজাৰখন থাকে, ছেকেণ্ড শ্বপিং মলবিলাকৰ হাতত পেণ্টালুন, বিশাল মেগামাৰ্ট বা আপোনাৰ ৰিলায়েন্স ট্ৰেণ্ড বা টাটাৰ যিবিলাক আমাৰ আছে তেওঁলোকৰ হাতত যদি এই বজাৰখন থাকে, তৃতীয় বজাৰখনটো ডেফিনেটলি আমি জানোৱে যে মাৰোৱাৰী ব্যৱসায়ী বনিয়াখিনিৰ হাতত আছে আমাৰ হোলচেল বজাৰটো, তেতিয়াহ'লে অসমৰ মানুহৰ কি থাকিব? আৰু 4 নম্বৰ বজাৰখন আচলতে অসমৰ ৰিটেইল চেল বিজনেছটো আজিৰ দিনটোতো বেংগলী মানুহবিলাকৰ হাততে আছে। তো অসমৰ স্থানীয় থলুৱা মানুহখিনিৰ হাতত আচলতে বজাৰ নাই। আৰু আমি কৈছোঁ যে যদি আমি সঁচাকৈ এখন চৰকাৰে ভালকৈ কাম কৰিব লাগে তেতিয়াহ'লে এই বজাৰৰ যিটো চেইন এই চেইনটোত অসমৰ স্থানীয় মানুহৰ ষ্টেকটো স্থানীয় মানুহৰ যিটো অংশ সেই অংশটো বৃদ্ধি কৰি এটা পৰ্যায়ক্ৰমে আমি আগবঢ়াই নিব পাৰিলেহে অসমখন উন্নতিৰ দিশত আগবাঢ়িব। যেতিয়ালৈকে অসমীয়া মানুহ কেৱল কনজিউমাৰ হৈ থাকিব, আমি কিনিবলৈ যাওঁ আৰু বিক্ৰী কৰিবলৈ নাযাওঁ, তেতিয়ালৈকে কেতিয়াও অসমীয়া জাতিয়ে কেতিয়াও উন্নতিৰ মানে বজাৰৰ পৰা প্ৰকাশে বজাৰলৈ যদি নাযাওঁ অসমীয়া মানুহে কেতিয়াও পইচা পাব নোৱাৰোঁ। গতিকে আমি বাৰম্বাৰ এটা শব্দ কৈ আছোঁ যে আমি আমাৰ শাসনকালত প্ৰথম যিটো কাম কৰিম অসমীয়া জাতিক পেছাদাৰী জাতি বা প্ৰফেচনেল জাতিত আমি পৰিণত কৰিম। এতিয়া আমি ফিউডাল কনজামশ্যনত আছোঁ, ফিউডাল প্ৰডাকশ্যনত আছোঁ। আমাৰ প্ৰডাকশ্যন আজিৰ দিনটোতো ইমানকণ পিৰালিতে দুজোপা বেঙেনা, 3জোপা ভোট জলকীয়া, কাষত ইমানকণ ধনিয়া, ইমানকণ বিলাহী কি কয় আপোনাৰ পালেং শাক, ইমানকণ লাই শাক, এই খেতিটোৱে আমাৰ একমাত্ৰ খেতি। অসমীয়া মানুহৰ খেতি মানে সেইটো। আমাৰ পথাৰ এতিয়াও ট্ৰেক্টৰ চলাব নোৱাৰা পথাৰ, আমি সৰু পথাৰত বাস কৰিছোঁ। আমাৰ মেকানাইজেশ্যনৰ প্ৰস্তুতি আহিব নোৱাৰে কাৰণে মাটি আছে আমাৰ 1 বিঘা 1.5 বিঘা মাটি। মেকানাইজেশ্যন সম্ভৱে নহয় আমাৰ পথাৰত। তো এই গোটেই কাৰবাৰটোক যদি সঁচাকৈ আমি বদলাব নোৱাৰোঁ, সঁচাকৈ যদি আমি ফিউডেল প্ৰডাকশ্যনৰ মাজত থাকোঁ, অসমীয়া জাতি আগবাঢ়ি যোৱাটো সম্ভৱপৰ নহয়। আৰু সেইকাৰণে এটা ৰাজনৈতিক দলৰ প্ৰধান কামটো হ'ল যে এটা প্ৰফেচনেল আৰু এটা কেপিটেলিষ্ট মোড অফ প্ৰডাকশ্যনৰ এটা কৃষি পদ্ধতি গঢ়ি তোলা, যাৰ আকৌ ফলাফলটো ৰিজাল্টটো কিন্তু সমবায় ভিত্তিক মানুহৰ মাজলৈ তাৰ ফলাফলটো তাৰ আউটকামটো কিন্তু মানুহৰ মাজলৈ সমবায় ভিত্তিত আহিব লাগিব।
যেটো আমি এক্সপেৰিমেণ্টেলি আমি কৰিবলৈ চেষ্টা কৰিছোঁ কাজিৰঙা অৰ্কিড পাৰ্কৰ জৰিয়তে। তাৰপিছত 4 নম্বৰ আমি যেটো কাম কৰিব খুজিছোঁ, আমি কৈছোঁ যে সঁচাকৈ অসমীয়া মানুহে যদি আজিৰ দিনটোত সোধে যে অসমীয়া মানুহে কি কৰি খায়, খেতিক বাদ দি গাঁৱত যদি মই যিকোনো ঠাইতে মই মিটিঙত গ'লে সোধোৱে যে আপোনালোকৰ গাঁৱৰ মানুহৰ খেতিক বাদ দি মেইন ইনকাম কি, চবেই কয় মিস্ত্ৰীৰ লগত যোগাযোগ। যিকোনো মানুহৰ ওচৰলৈ যাওক আপুনি, আজিৰ দিনটোত অসমৰ মানুহৰ মেইন উপাৰ্জন খেতিক বাদ দি মিস্ত্ৰীৰ লগত যোগালী কৰা বা দৈনিক মজুৰি কৰা, এইটোৱে হ'ল অসমীয়া মানুহৰ মূল ইনকাম। দ্বিতীয় ইনকামটো হ'ল বেংগলোৰ, চেন্নাই আৰু কেৰালাত গৈ চিকিউৰিটি গাৰ্ড। অসমীয়া জাতিৰ যদি আটাইতকৈ সবল নতুন প্ৰজন্মটোৰ যদি আটাইতকৈ ডাঙৰ ইনকামটো হাজিৰা কৰা বা মিস্ত্ৰীৰ লগত যোগালী কৰা আৰু যদি বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰা হয়, তেতিয়াহ'লে সেইটো জাতিৰ ভৱিষ্যত। সেইকাৰণে আমি কৈছোঁ যে অসমীয়া জাতিৰ ভৱিষ্যত বদলাবলৈ হ'লে অসমৰ বস্তুবিলাকক লৈ মই সেইকাৰণে খুব সদায় এটা কথা কৈ থাকোঁ যে যিটো জাতিয়ে আমি ডাঙৰ হ'লেও ভীমকল খায়, মোৰ মাৰ গাখীৰ আৰু ভীমকলৰ বাহিৰে মোৰ কোনো শিশু খাদ্য নাছিলে, সেইটো জাতিৰ মাজত এজনো লিডাৰ জন্ম নহ'ল যে অসমৰ জৈৱিক শিশু খাদ্য, অতি উপযুক্ত শিশু খাদ্য ভীমকলৰ পৰা গোটেই পৃথিৱীৰ শিশু খাদ্যৰ বজাৰখন দখল কৰিম বুলি ভবা এজনো সপোনবিলাসী ৰাজনীতিক আমাৰ অসমত জন্ম নহ'ল এতিয়ালৈকে। অসমত উৎপাদন হোৱা প্ৰত্যেকটো বস্তুৰ ওপৰত ভিত্তি কৰি নিজৰ স্থানীয় ঠাইবিলাকত বজাৰ কৰি পেলাম। আমি কৈছিলোঁ যে আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিবৰ কাৰণে দুটা কাম কৰিম। 1 নম্বৰ যে আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিবৰ কাৰণে ৰাইজৰ পৰা হয় চৰকাৰে বস্তুটো কিনি ল'ম, যেনেকৈ এতিয়া ধান কিনি লৈছে আমি বস্তুবিলাক কিনি ল'ম। আৰু দ্বিতীয় যেটো কাম কৰিম সেইটো হ'ল আইন প্ৰণয়ন কৰি দিম যে তাতকৈ কম দামত যদি কোনোবা ব্যৱসায়ীয়ে কিনে তেতিয়াহ'লে তেওঁ গ্ৰেপ্তাৰ কৰা হ'ব। এই যেটো কাম কৰিম, এইটো কাম কৰাৰ পাছত আমি ধান ধৰক কাইলৈ বিলাহী কিনি ল'লোঁ, বিলাহী কিনি লৈ আমি কি কৰিম, বিলাহী কিনি আমি প্ৰথমতে গুদাম তৈয়াৰ কৰিম। গুদামৰ পৰা আমি যেতিয়া বেংগলোৰত দাম বাঢ়িব, দিল্লীত দাম বাঢ়িব, কলিকতাত দাম বাঢ়িব, তেতিয়াহ'লে আমি তালৈ সেইটো বিক্ৰী কৰিবলৈ পঠিয়াই দিম। আৰু যিখিনি থাকিব তাৰ পৰা আমি চচৰ ইণ্ডাষ্ট্ৰি কৰিম, তাৰ পৰা আমি পাপৰ ইণ্ডাষ্ট্ৰি কৰিম, তাৰ পৰা আমি জেলিৰ ইণ্ডাষ্ট্ৰি কৰিম, তাৰ পৰা আমি আচাৰৰ ইণ্ডাষ্ট্ৰি কৰিম। ইণ্ডাষ্ট্ৰি ক্ষুদ্ৰ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰি মই ভাবোঁ যে গভৰ্ণমেণ্টৰ পৰা মেচিনাৰী যাব লাগে, গভৰ্ণমেণ্টৰ পৰা টেকনলজি যাব লাগে আৰু গভৰ্ণমেণ্টৰ পৰা পেকেজিংটো কৰিব লাগে আৰু মাৰ্কেটিংটো, আৰু বাকীখিনি শ্ৰমটো আমাৰ গাঁৱৰ মানুহক কৰিবলৈ দিব লাগে। মোৰ মায়ে নিশ্চিতভাৱে মানে আপোনাৰ ভীমকল কাটি ৰ'দত শুকুৱাই দিব পাৰিব, মোৰ মায়ে নিশ্চয় ভীমকলৰ পৰা গুটিখিনি উলিয়াই দিব পাৰিব, আৰু মায়ে নিশ্চয় সেই বস্তুখিনি ধুনীয়াকৈ জোখত শুকুৱাই দিব পাৰিব। আৰু আমাৰ মা, আমাৰ দেউতা, আমাৰ দদাইদেউ, আমাৰ খুৰাদেউ প্ৰত্যেকজনক আমি যেতিয়া গাঁৱৰ ভিতৰতে কাম দিম তেতিয়াই কেৱল আৰু কেৱল তেতিয়াহে। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিব পাৰে, কিন্তু ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিয়ে অসমৰ ভাগ্য পৰিৱৰ্তন নকৰে। অসমৰ যদি ভাগ্য পৰিৱৰ্তন কৰিব লাগে বাহিৰৰ পৰা অহা কেপিটেলে নোৱাৰে, আমাৰ ভিতৰৰ পৰা গঢ়ি উঠা কেপিটেল। কিন্তু এতিয়ালৈকে আমি কেপিটেল বোলা বস্তুটো গঢ়িবই পৰা নাই অসমীয়া মানুহে। অসমীয়া মানুহৰ কাৰণে টকাটো টকা, কেৱল টকাটো টকা, টকাটো কেপিটেল হোৱা নাই। টকাটো তেতিয়া কেপিটেল হ'ব যেতিয়া সি আকৌ প্ৰডাকশ্যনত ব্যৱহাৰ হ'ব, কিন্তু আমি আকৌ প্ৰডাকশ্যনত ব্যৱহাৰেই নকৰোঁ। আজি ভাৰতৰ স্বাধীনতাৰ পাছত আচলতে উৎপাদন বৃদ্ধি পাইছে 4টা ক্ষেত্ৰ। এটা হ'ল উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতি, নামনি অসম আৰু পাহাৰ এলেকাবিলাকত ৰবৰ খেতিটো, 3 নম্বৰটো হ'ল মুছলমান এলেকাবিলাকৰ চব্জি খেতিটো, আৰু 4 নম্বৰটো হ'ল মুছলমান এলেকাবিলাকৰ ফিচাৰীটো। এই 4টাতে অকল অসমীয়াৰ প্ৰডাকশ্যন বৃদ্ধি পাইছে বুলি ভাবোঁ। আমি পঢ়া শুনা কৰি গৱেষণা কৰি এইটো বুজি পাইছোঁ যে এই 4টা ক্ষেত্ৰতে উৎপাদন আমাৰ বৃদ্ধি পাইছে। কিন্তু উৎপাদন বৃদ্ধি পোৱাৰ পাছত উজনি অসমৰ এজন মানুহে 10 লাখ টকা যদি ক্ষুদ্ৰ চাহ খেতিৰ পৰা 10 লাখ টকা উপাৰ্জন কৰিছে এবছৰত, সেই পইচাটো কিন্তু তেওঁ কেপিটেল হিচাপে ব্যৱহাৰ কৰা নাই, তেওঁ কনজামশ্যনত ব্যৱহাৰ কৰিছে। এটা ধুনীয়া ঘৰ বনাইছে, এখন ধুনীয়া গাড়ী লৈছে, বিদেশ ভ্ৰমণ কৰিছে, আৰু ভাওনা পাতি, আমোক পাতি এনেকৈ মানে কনজামশ্যনত খৰচ কৰি দিছে, যিটো কাৰণত অসমীয়া জাতিৰ পৰা এইটো উৎপাদন কৰে। কিন্তু ইয়াৰ বিপৰীতে নামনি অসমত যদি চাই, বৰপেটা ৰোডত যদি চাই আপুনি, এজন মিয়া মানুহে, এজন মুছলমান মানুহে ওচৰৰ অসমীয়া ভাষী মানুহজনৰ পৰা 1 বিঘা মাটি ভাড়ালৈ লৈছে, লিজলৈ লৈছে 3,000 টকা। এবাৰ খেতি কৰিলে 3,000 টকা, দুবাৰ খেতি কৰিলে 6,000 টকা, 3বাৰ খেতি কৰিলে 9,000 টকা, 4বাৰ খেতি কৰিলে 12,000 টকা এবছৰত ধাৰ ল'লে। ধাৰ লোৱাৰ পাছত আমাৰ
অসমীয়া ভাষীত থলুৱা মানুহজনে তেওঁলোকক ধাৰ দি দিলে মাটিখিনি, তেওঁ নিজে খেতি নকৰে। খেতিখিনি তেওঁ যেতিয়া কৰিলে, 5টা খেতি কৰাৰ পাছত এবিঘা মাটিত তেওঁ বছৰেকত 4 লাখ বা 5 লাখকে উপাৰ্জন কৰি এটা খেতিত তেওঁ 5টা খেতি কৰাৰ পাছত 25 লাখ টকা উপাৰ্জন কৰিলে। 25 লাখ টকা উপাৰ্জন কৰাৰ পাছত সেইখন গাঁৱত 1 বিঘা মাটিৰ দাম 2 লাখ টকাও নহয়, কোনেও নিকিনে। সেই মাটিখিনি সেই মানুহজনে কিনি ল'লে আকৌ 20 লাখ টকা। তাৰপিছত আমি হাল্লা কৰিলো যে অসমৰ থলুৱা মানুহৰ মাটি চব বাহিৰৰ মানুহে লৈ লৈছে। এই যিটো যে আজি আমি হুলস্থুল কৰি থাকো যে এই মিয়া মানুহবিলাকে খুব সাৰ দিয়ে খেতিত, তেওঁলোকৰ যিটো প্ৰডাকশ্যন সেইটো হ'ল কেপিটেলিষ্ট মোড অফ প্ৰডাকশ্যন। আমাৰ যিটো প্ৰডাকশ্যন সেইটো হ'ল ফিউডেল প্ৰডাকশ্যন, যি কাৰণত আমি অকল নিজৰ ঘৰত কনজামশ্যন কৰিবৰ কাৰণে গোবৰেৰে খেতি কৰোঁ। তেওঁলোকৰ আজিৰ দিনটোত আপুনি নামনি অসমত কাজিয়াটো কি হৈ আছে এবাৰ খবৰ লওক। নামনি অসমত আজিৰ দিনটোত কাজিয়া চলি আছে যে এই যিটো আমাৰ বড়ো ধান, কি কয় এইটো বড়ো খেতিৰ সঁচটো বেয়া, এইবাৰ বহুত দাম বঢ়াই দিছে বুলি গোটেই খেতিয়কৰ মাজত হাহাকাৰ লাগি আছে। আমাৰ উজনি অসমত বড়ো খেতি কি এতিয়ালৈকে জনাই নাই। আমি একবাৰ খেতি কৰি ভেকুলীৰ বিয়া পাতি বহি আছো। এই পৰিৱৰ্তনটো যেতিয়ালৈকে নহ'ব, আমি এতিয়ালৈকে 4টা কথা ক'লো যে 1 নম্বৰ ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন, 2 নম্বৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ, 3 নম্বৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী স্থাপন কৰি প্ৰত্যেকজন মানুহক এজনো নিবনুৱা নাইকিয়া কৰি দিয়াৰ ব্যৱস্থা, 4 নম্বৰটো হ'ল বজাৰখন আমাৰ স্থানীয় মানুহৰ হাতলৈ দখল, আৰু 5 নম্বৰ অসমৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ এটা উদ্যোগ হ'ল টুৰিজম। আমি দেখিছোঁ আজিৰ দিনটোত যদি আপুনি চায় তেতিয়াহ'লে দেখিব যে গোৱাৰ পাৰ কেপিটা ইনকাম, মই এইটো আগৰ আছিলে ৰাজহুৱা বক্তৃতা, গোৱাৰ আজিৰ দিনটোত পাৰ কেপিটা ইনকাম 6,74,000 টকা। তেওঁলোকৰ আছে অকল সাগৰৰ পানীটুপা আৰু ফেনী। ছিকিমৰ পাৰ কেপিটা ইনকাম আজিৰ দিনটোত 5,84,000 টকা, 5,84,000, আৰু আমাৰ আজিৰ দিনটোৰ পাৰ কেপিটা ইনকাম 1,35,000 টকা। গোৱাত মই দেখিছো সাগৰৰ কাষত বহুত বাৰ গোৱালৈ গৈছো আৰু মই টুৰিজমটো চাবলৈ বুজিবলৈ যত্ন কৰিছো। ছিকিমত বহুত বাৰ গৈছো, তেওঁলোকৰ টুৰিজমটো মই বুজিবলৈ যত্ন কৰিছো, কাৰণ মই 24 ঘণ্টা অকল অসমখন কেনেকৈ আগবঢ়াম তাৰ বাহিৰে বেলেগ চিন্তা একো নকৰো। যেতিয়া চাবলৈ গৈছো তেতিয়া দেখিছো যে তেওঁ গোৱাটো বিশেষ একো নাই। গোৱাটো সাগৰৰ পানী আছে আৰু ফেনী আছে, বাকীটো চব মেনেজ কৰে। আমাৰ কি আছে? চব আপোনাৰ তেল আছে, কয়লা আছে, সুনীল আছে, চাহপাত আছে, খেতি আছে, ব্ৰহ্মপুত্ৰ আছে, কাজিৰঙা আছে, মানাহ আছে, শিৱসাগৰ আছে, 97টা ট্ৰাইবছ আছে, চবৰে ড্ৰেছ আছে, চবৰে ৱে অফ লাইফ আছে, কালচাৰ আছে, মানে দেখুৱাব পৰা ইমান বস্তু আছে। আৰু আজিকালি টুৰিজিম সাগৰৰ পানী চাই সেইটো সৰু টুৰিজিমটোৱে হয়, ডাঙৰ টুৰিজিমটো হয় মানুহে বহুদিন এখন গাঁৱত থাকি লয়, তেওঁলোকৰ ৱে অফ লাইফটো চাবলৈ আহে। এইটোহে আচল টুৰিজিম, তাকে বেছিকৈ পইচা পায়। সেই টুৰিজিম কৰিবৰ কাৰণে আমাৰ গাঁৱে গাঁৱে ইমান সম্পদ আছে, অথচ আমি এতিয়ালৈকে সেই বস্তুবিলাকৰ এক্সপ্ল'ৰ কৰাই নাই। তো এটা নতুন যুগৰ যদি আৰম্ভ কৰিব লাগে, অসমে যেতিয়া এটা নতুন ৰাজনৈতিক দল পাব লাগে, অসমে যেতিয়া সঁচাকৈ যদি নতুন যুগলৈ আগবাঢ়ি ল'ব লাগে, 1 ষ্টেপ ফৰৱাৰ্ড কৰিব লাগে, আমাৰ ভিজনটো বহল হ'ব লাগিব। আৰু আমি থিয়ৰিটিকেলি আৰু প্ৰেক্টিকেলি এই 2টা বস্তু বুজি লৈ আমি অসমীয়া জাতিক নতুন ধৰণে আগবঢ়াই দিব লাগিব। আৰু তাৰে এটা সপোন হিচাপে আমি আমাৰ সপোনৰ অসমখন নামৰ এটা ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছোঁ, আৰু তাৰ ওপৰত ডিছকাছ কৰি আপোনালোকৰ পৰা অধিক পৰামৰ্শ পাম বুলি, যে আমাৰ মূল 5টা কথা কৈ দিয়াৰ পাছত আপোনালোক ৰাজনৈতিক প্ৰশ্নটো ক'লোৱে মই, আমি স্পেচিয়েল কেটেগৰী ষ্টেট বিচাৰিছোঁ। কি স্পেচিয়েল কেটেগৰীতে ষ্টেট 371B বিচাৰিছোঁ, আৰ্টিকল 371Bত আমি বিচাৰিছোঁ 371A2, 371F2 আৰু 371Z2। এই 3টা বস্তু বিচাৰিছোঁ। 371Aত পায় মাটি আৰু সম্পদৰ ওপৰত অধিকাৰ, 371Fত পায় লোকেল মানুহৰ কাৰণে আসন সংৰক্ষণ, আৰু 371Z পায় চাকৰি আৰু এইবিলাক স্কুল কলেজবিলাকৰ আসন সংৰক্ষণ। এইটো পাই এই বস্তুবিলাক সাংবিধানিকভাৱে পাব লাগে বুলি আমি কৈছোঁ, আৰু কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি হৈ যায় তেতিয়াহ'লে এখন ট্ৰাইবেল ষ্টেটৰ নিচিনা হৈ যাব, তেতিয়া আমাৰ ফাণ্ডিংটোৰ আৰু প্ৰব্লেম নহ'ব। তো এই কথাকেইটা আমি ইয়াত কৈছোঁ। এইখিনি কথা কৈয়ে আমাৰ সুধী সমাজ আজি আমি আকৌ কৈছোঁ, আমি ৰাজহুৱা সভা পতা নাই, আজি সকলোৱে আমি লিখি ল'ম বুলি আহিছোঁ আপোনালোকৰ পৰামৰ্শবিলাক। অসমক সঁচাকৈ আমি আগুৱাই নিব খোজোঁ, অসমক চিৰিয়াছলি আমি মানে এনেই ৰাজনীতি কৰি মানে দালালি কৰিবৰ কাৰণে ৰাজনীতি কৰিব খোজা নাই, চিৰিয়াছলি ৰাজনৈতিক পৰিৱৰ্তন এটা আনিব খুজিছোঁ। গতিকে তাৰ কাৰণে যি মূল
কথাকেইটা আপোনালোকৰ পৰা জানিব লাগে সেই কথাখিনি আজি আপোনালোকৰ পৰা শিকিম বুলি আমি এই সভাখন আয়োজন কৰিছোঁ মই ইমানখিনি সময় আপোনালোকৰ সন্মুখত ক'বলৈ পোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা কোৱাৰ ইমানখিনি ডেফিনেটলি যোগ্যতা নাই তথাপিও আপোনালোকে এইখিনি সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জয় অসম